নমস্কাৰ ছাৰবেদসকল, ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে কেইবাটাও সুখবৰ আছে। হয় ছাৰবেদসকল, যোৱাকালি সদৌ অসম ষ্টেট পুল শিক্ষক সন্থাৰ সৌজন্যত তথা সদৌ অসম যৌথ মঞ্চ, BTID শিক্ষক সন্থা আৰু অপশ্যন ফৰ্মত চহী কৰা সন্মানীয় শিক্ষক প্ৰতিনিধিৰ এটা উমৈহতীয়া প্ৰতিনিধি দলে সন্ধিয়া 6 বজাত জনতা ভৱনত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুদেৱক সাক্ষাৎ কৰে। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত হোৱা যোৱাকালিৰ প্ৰায় 1 ঘণ্টীয়া আলোচনাত তলত উল্লেখ কৰা বিষয়বোৰৰ সমাধানৰ বাবে তেখেতৰ লগতে মুখ্যমন্ত্ৰী মহোদয়ৰ ধনাত্মক সঁহাৰি লাভ কৰা দেখা গ'ল। হয়, প্ৰথমটো সুখবৰ হৈছে অপশ্যন ফৰ্মত চহী কৰা সকলো শিক্ষকৰ নিয়মীয়াকৰণ প্ৰক্ৰিয়াটো অহা সপ্তাহৰ পৰা আৰম্ভণি হ'ব আৰু জুন-জুলাইৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব। 2 নম্বৰত কৈছে এই নিযুক্তি 1/4/2024 পৰা কাৰ্যকৰী কৰা হ'ব, যিহেতু সেয়া কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। 3 নম্বৰত কৈছে নিয়মীয়া নিযুক্তি নিজ নিজ বিদ্যালয়তে হ'ব, তাৰ বাবে চৰকাৰৰ ওচৰত যথেষ্টখিনি পোষ্ট আছে আৰু প্ৰয়োজন হ'লে নতুন পদৰ প্ৰৱৰ্তন কৰা হ'ব। 4 নম্বৰত কৈছে 30 জুনৰ ভিতৰত ৰেচনেলাইজেশ্যনৰ কামসমূহ সম্পূৰ্ণ কৰা হ'ব। হয় ছাৰবেদসকল, যোৱাকালি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ওপৰত উল্লেখ কৰা সিদ্ধান্তসমূহ গ্ৰহণ কৰিছে, যাৰ দ্বাৰা ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকল উপকৃত হ'ব। গতিকে ছাৰবেদসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।